মেচি গাই মোক এখন বিশেষ কথাৰ কথা কিতাপৰ কথা কৈ আছে মই ভাবিছোঁ বহুত ভাল আৰু এইখন এটা বাদৰ বাবে বিয়া ভাঙিল মোৰো ভাঙিব নাই মই কৈছো না 50 টাকা তোমাক দেখাব ৰান্ধক বাপ্পা কেই টাকা টিকেট কওঁ মিনিমাম থলে যাব এতিয়া সেই চাওক সেই চাৰ্জ অলপ কম আছে গাইছ এইটো চিৰঞ্জীৱ এইটো চিৰঞ্জীৱ আহিছেন মই যেতিয়া ৰাখো আহে তেতিয়া ইয়ে কিতাপ লৈ পঢ়কো চলি পুৰা পঢ়াকো নহয় এই পঢ়াকো গাইছ চিৰঞ্জীৱ আহি গেল কেনা লাগিল জাৰ্নিটো কেনা লাগিলে আকৌ নেয়া নমস্কাৰ দিছি চিৰঞ্জীৱ আহিবেলাক আজি মানে আমি এতিয়া ৰাস চাব যাম চিৰঞ্জীৱক অলপমান মই বাজত দেখি আমাৰ ফুল চুল দেখাই আছোঁ মোৰ ফুলৰ কালেকশ্যন দেখাই আছোঁ আৰু সি দিওঁ কিবা ফোনতে ব্যস্ত আৰু এইগিলাখান সি কৈ আছে এইগিলাখান বোলে ধানৰ সি তাৰ মানে খেতি নাই না সেই গতিকে তাক অলপ মই বুজি আছোঁ ধানৰ এইটো সেই সিটো কিবা কণা বিচাৰি আছে হেল্ল' দোস্ত ৱেলকাম টু মাই চেনেল গাইজ মানে কি হ'ল চিৰঞ্জীৱ আহিছে নৱজিতে আনিবা গ'ল মই অলপ কিবা ব্যস্ত হৈছিলোঁ নৱজিতক আনিবা খেদালোঁ সি আহি অলপ বহিলাক আমি এতিয়া মানে নলবাৰী ৰাস চাব যাম সি পাঠশালাৰ পৰা আহিছে আৰু নৱজিতক ঘৰত গ'ল আমি এতিয়া অলপ চাহ অলপ খাই লওঁ খাই মোৰ ঠাণ্ডা লাগিছে নাই জাম্পাৰটো পিন্ধি লৈছোঁ এতিয়া চাহটো খাই কিন্তাই আমি নলবাৰীৰ ৰাসত যাম চিৰঞ্জীৱে এতিয়া আপোনালোকক আৰু একবাৰ ৰাস দেখাম আৰু ইয়াকো দেখাম আৰু মই এটা বস্তু দেখাই আছোঁ ৰ'ব আপোনালোকক ফুল চাক এইগিলা সিদিনা হেৰিৰ পৰা অনা কি কয় হাউলিৰ ৰাসৰ পৰা অনা তাৰপিছত এডলাও হাউলিৰ ৰাসৰ পৰা অনা একডাল হাউলিৰ ৰাসৰ পৰা অনা তাৰপিছত একডাল আনাতে গাড়ীত কমাই খুন্দা লাগি মৰি গৈছে আৰু এইগিলাখান আছে কাগজ ফুল কিবা কাৰণে এইগিলাখান ফুলছি আৰু ধুনীয়া দেখা হৈছে পৰিৱেশটো আৰু এই এডলা ফুল কিন্তু বঢ়িয়া এডলা ধুনীয়া গণলৈ এডলা আমাৰ আগডাল আছে এইটো চিৰঞ্জীৱ এই একডাল আমাৰ লোকেল কিন্তু বেছি নুফুলে এডলা কিন্তু এডলা বহুত ফুলে চিৰঞ্জীৱে চাহ খালা কেইটা কিবা হেৰি কৰি আছে আৰু গাড়ী চলাই আছিল গাড়ীৰ কিবা দেখাই আছোঁ তাক মই এই চাব থলে যাব এতিয়া সেই চাওক সেই চাৰ্জ অলপ কম আছে এই গতিকে নুঘূৰে তাৰমানে থলে আছে আৰু এইগিলাখান সিদিনা হেৰিৰ পৰা অনা সেৱৰ ফুল কি আছিল নাম কিবা আছিল নামটো পাহৰি গ'লোঁ ইষ্ট লিলি এডলা ইষ্ট লিলি ব্লক চলি আছে দেখো কিবা শ্ৰীৰাম মুখত ঘোৱা মই নহয় বাইদেউ ৰেগলা আৰু আমাৰ চিৰঞ্জীৱ কোনটো এইটো চিৰঞ্জীৱ আৰু চিৰঞ্জীৱৰ ফটো মই ৰাখি থৈ দিছোঁ এইটো চিৰঞ্জীৱ আচ্ছা এইটো চিৰঞ্জীৱ এইটো আৰু এইটো মোক চৰটো আৰে শুন আছে বাকী কথাকেইটা এইটো হতো এইটো নহয় হতোটো তুমি গম পাবা ইউ ন মানে আমাৰ লগৰ কেইটাই জানে এই ফটোটোৰ আৰু এটা কাহিনী আছে দাদা গিটাৰ বাজ বাহি গাইজ আমি এতিয়া ওলাই আহিছোঁ ঘৰৰ পৰা আমাক সোনকালে যাব দিছে কাৰণটো হ'ল মই একদিনো ৰেষ্টে বনাই সদায় এনেকৈ আপ ডাউন কিবা কামত ব্যস্ত হৈ আছোঁ আজিও মানে 3টামান কামত এই অলপ আগত আৰু আহিছে চিৰঞ্জীৱ এতিয়া আমি চিৰঞ্জীৱক ৰাজ দেখাম আৰু আছে নৱজিতে আজি তাৰ চিটটো এৰি দিছে কোনদিনা নেদে বাৰু আজি দিছে ই নেদে আমাৰ দেউতাকে নেদে আমি এতিয়া যাই আছোঁ আৰু লগত এটা আমাৰ এই মুনু এটা যাব তাইক মানে দাইদিয়াকে বোলে ৰাজ দেখাব দাইদিয়াকে তাতে আছে আগৰ ভিডিঅ'ত দেখিছে মৃদুলক নৱজিতে চিৰঞ্জীৱক মানে আমাৰ জাগাখিনি সেই কৰি আছে এক্সপ্ল'ৰ কৰি আছে কি কৈ আছে জানে না যি আমাৰ ইয়াতে ষ্টেডিয়াম আছে তাৰপিছত নৰ্থ ইষ্টৰ প্ৰথমটো 3D তাৰকা গৃহ আছে প্লেনেটৰিয়াম মানে
হয় বাৰু সেইটো আমাৰ ইয়াতে অলপ আগত আছে আমি লাউডল পাইছোঁ লাউডলৰ এই বাৰগোপাল থানখন পাইছোঁ তাতে আছে বাৰু নৰ্থ ইষ্টৰ আৰু ইয়াতে এখন কি হেৰি আমাৰ খেল মানে হেৰি ফিল্ড এখন বনাই আছে এই কি কৈছে দে কওঁ কি কওঁ কি হ'ব এইবাৰ খেলা হ'ব এবাৰ IPL IPL হ'ব বোলে দেখাই আছোঁ ৰ'ব আপোনালোকক আহিব গাইছ ঐ 50 টাকাত মোক দেখাব ৰান্ধক বাপ্পা কেই টকা টিকেট কওঁ মিনিমাম তোমাৰ ধৰা 2000 মানৰ পৰা হ'ব নহয় 1000-1200 মানৰ পৰা ষ্টাৰ্টিং হ'ব টিকেট IPL হ'ব বোলে ইয়াতে আৰু আমি বাৰু প্লেনেটৰিয়ামখন এতিয়া চিৰণ দিব কাষেদি লৈ যাম আমি আহিব নাই একদিনো আহিব নাই আমি আহিম বুলি নহয় হয় না নবজিত দিন গেল কৰা তাৰমানে টাইমে নিমিলে তাৰমানে এই দূৰৰ মানে কিবা এটা যি আছে কষ্টতে পালি সিমান এটা সেই নহয় কিবা এটা কানা লাগে এখন বাৰগোপাল থান আৰু আমি এতিয়া যাই আছোঁ ধুনীয়াকৈ আমি দেখাই আছোঁ হেৰিখন এখন বাৰভান হাইস্কুল এইটো এই যিটো ৰাস্তা দেখিছ হয়দি আমাৰ নৰ্থ ইষ্টৰ প্ৰথমটো 3D প্লেনেটৰিয়াম গুৱাহাটীতটোৱে নহয় গুৱাহাটীতটোৱে 3D নহয় এইটো এখন প্লেনেটৰিয়াম এখন সিবাগে আজি একদম বাটাৰ চকৰ পাই ফাইভটো পাইছোঁ আমি মানুহৰ আৰু চিৰঞ্জীৱ মানুহ কেনা বঢ়িয়া মানে ফাৰ্ষ্ট টাইম মই চাইছোঁ কেনা লাগছে নৱজিত আছে লগত তাৰ পিছে যি ঘটনা ঘটিল দেশহ শুনহ নিৰন্তৰে ঘূৰিবল গাইছ এইটো চিৰঞ্জীৱ এইটো চিৰঞ্জীৱ এই বাহ মানুহ গুচি এতে নলবাৰীত ফটো মাৰিব আহিছে এইবিলাক ষ্টেটাছ দিব এতিয়া মই বুলি এইটো এইটো নি গাইছ আরে এটু কোনি ক এইটো গাইছ কি কৰি আছে এই এনা বিয়ে বেলেগ আছে গাইছ এখন মঞ্চত এতিয়া চলি আছে বঢ়িয়াকে মই এটা কিবা কথা শুনিবা পাইছো গাইছ MSc গাই কিতাপৰ মাজত লৈছো নাই মই ঠেলে লৈছো প্ৰকাশন হৈছে আগৰ ভিডিঅ'ত কৈছোঁ আৰু ইয়াৰ পৰা কিতাপ নিছোঁ মই কিবা কাৰণে আৰু একবাৰ চাম জ্বলা আমি কিতাপ চাম কিতাপ চাম ভাল চলি না ইয়াত এখন অৰণ্য আছিল এখন পঢ়িছোঁ এইফালে এখন কি এখন কি নাম আৰু এখন মই নিছোঁ এখন কি নাম দি মাতিম কি নাম দিম গানৰ কাৰণে আৰু কি আছে এখন
MSc গাই মোক এখন বিশেষ কথাৰ কথা কিতাপৰ কথা কৈ আছে মই ভাবিছোঁ বহুত ভাল আৰু এইখন এটা বাদৰ বাবেই বিয়া ভাঙিল মোৰো ভাঙিব নাই মই কৈছো না ডিম্পু বৰুৱাই কৈছে কিতাপ আছে যিহেতু একো নহয় গাইজ চিন্ময় যেতিয়া ৰাখক আহে তেতিয়া ইয়ে কিতাপ লৈ পঢ়কো চলি পুৰা পঢ়াকো নহয় এই পঢ়াকো পঢ়াকো নেকি পঢ়াকো এই কিতাপ পঢ়ে নেকি পঢ়াকো ইয়ে বিধে চিলেবাছৰ কিতাপ সেইটো পঢ়াকো বুলি নকয় এইটো দেখা ব্ৰিজ পাৰ হোৱা যা আছে কেনে লাগছে ক আজি অলপ খোজ দিবা জাগা আছে বাৰু আৰু মাজে মাজে নিজৰ স্পীডটো কমাব লাগে কিহৰ কাৰণে টাপ হৈছে নাকি টাপ মাজে মাজে বোলে নিজৰ স্পীডটো কমাব লাগে চাকে কি চাই আছে চেলফি উঠা যাই আছে আৰু যা আছে ট্ৰেইন এখন যাই আছে আমি যা আছো যা এই মানুহ আৰু আমি চাবা যা আছো ইণ্ডিয়া গেট এই এখন ইণ্ডিয়া গেট এই ৰাঙা ৰাঙা যি দেখছি বৰ্তমান দিল্লীত চিৰঞ্জীৱক লৈ কেনে লাগিছে নলবাৰীত দিল্লী কেনে লাগিছে নলবেৰীয়া দিল্লী ক'ব আও কি চাইছো আমি ইন্দা দিনত আহি কথাই চাইছো আহিব আমাৰ বোলে এই কিবা চাই মই ইন্দা দিনত বাৰু চাই গৈছো এই প্লাইউডৰ বনাইছে এখন আমাৰ বোলে ই কিবা চাই এখন প্লাইউডৰ এখন বৰ বেছি বৰ এই খুন্দালি মানে ইভাগে কৰবা আৰবা কৈছি গাইছ ইকা কৈছি হে টাইম লাগছি টুইন টাৱাৰ বনাইছিল ৰেল ষ্টেচনৰ ফালে ওলাই আহিছো ইভাগে যাওঁ আছো বৰ্তমান সুনামিৰ সন্মুখত চিৰঞ্জীৱে সুনামি দেখা আমি এয়াই এইটো সুনামিটো এইটো দেখাম আৰু লগত আজিও মৃদুল আছে মৃদুল কেনে লাগিছে বঢ়িয়া আৰু আমাৰ মৃদুলে বঢ়িয়া গান গায় আপোনালোকক পিছত দেখাম বাৰু কি দেখা আমাৰ সদায় আপোনালোকক দেখাইছো গাইছ এখানে হল বেলালুনা আৰু ইয়াতে 3D চিনেমা হল আছে চিৰঞ্জীৱক দেখাই আছো এতিয়া আমি এটা বেলেগ ৰাস্তাই দিলৈ আহি আছো একদম 5 নম্বৰৰ ওপৰত আমি মানে আহাতে আমি লাউডল হইলো এতিয়া হৰিপুৰ হৈ যাম আমি হৰিপুৰ হৈ আমি সোমাই দিম এতিয়া সিগনেলটো দিলাম আমি ঘৰ আহি পালো আৰু এতিয়া আছে নৱজিতৰ ভাষাত প্ৰীতি ভজন আৰু চিৰঞ্জীৱ দা মুখখন দেখে দা আৰু আমাক দি আছে দি উঠি অলপ খোৱাৰ পিছত আপোনালোকক ৰিভিউটো দি আছো তই আগে খাই লো কি এইটো বা আগলাই ক বেলেগত ভাল নালাগে ইয়াতে ভাল লাগে টেষ্টি হয় এটা কলা আছে আজি নাৰিকলে দি বানাইছো কি এইটো মিছাই হাউলিৰ ৰাছত দমে দি হিলো আমাৰ কেৰকাটা এখন এক করে নাই ঘর কলা আছে এই সাইবাত কি বিহা আর আঙ্গা টিভি দি পনিরের আঞ্জা খান
আহান তিলক দাদাই শিকিছে আহান শালাত কৌ দে ৰিভিউ দি ই বাইত ল'ব কেনে আছে কৌ ভাল লাগছি বিদ্যা এখন ৰিভিউ দিয়ে যিকোনো তিলক দাদাই আৰু এইবাৰ চিৰঞ্জীৱে দিব আৰু ময়ো লৈ আছোঁ এইবাগে এই এখন নতুনকৈ বনাইছে আজি প্ৰথম বনাইছে নাৰিকলটো পুৰা একদম চুৰকি দিছে হেৰি কৰি না ময়ো খাই আছোঁ এই চিনিয়ে নাই দি নাৰিকল অ কি নাম আঞ্জাখনৰ ব্লেন্ডাৰত দিলানি কৰিছে কিবা নতুন নাম এটা দি দিছোন নাজনো কিবা তিলক দাদা আমাৰিৰ পনীৰ নাম নহয় কোকো পনীৰ নেকি নহয় আমাৰিৰ পনীৰ আমাৰিৰ আমাৰ এই পনীৰখন দোকানৰ নামে হ'ব লাগিব আমি আমাৰ এইৰ মানে আৰু নবজি বুজি পাইছে না মই গম পাইছোঁ অঁ আমাৰ এইৰ খাই কিনে কৈ আছোঁ দেউতাও হৈছে বুঢ়িয়া হৈছে আমাৰ ঠিকে আছে দে আৰু ধন্যবাদ ৰান্ধি খোৱাৰ কাৰণে একদিন চাই ইয়াৰ বনোৱা হৈছে মোক কৈছে এনেকে বনবা লাগে ৰতে ময়ো বনা তাৰপিছত একেদিন চান্স বনাইছিলোঁ বনাবা ৰাতি কালি বনালো নাই একেদিন ঘৰত কালি বাবুক খাং গাইছ আমি ভালকৈ খাই লওঁ গাইছ কালি ৰাসৰ পৰা আহি ভাত খাই আৰু বাগাত দি থাকিলোঁ আৰু এতিয়া মই দপেত খবা আহিছোঁ বৰমাক লগি চাং দেই তই তাৰপিছত কবি ব্লগত নোতলা এইটো বাই বাই আৰু ভিডিঅ'টো কেনে পাই জনাব বাই বাই